আজি মই গধূলি বা ৰাতিপুৱা খাব পৰা এটা একেবাৰে হেল্ডি নাস্তাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই চাউলৰ গুড়ি লৈছোঁ, একাপ চাউলৰ গুড়ি লৈছোঁ আৰু একাপেৰেই গোটেই ঘৰে খাব পৰা নাস্তা ৰেডি হৈ যাব। আৰু ইয়াত মই কালজিৰা কেইটামান দিছোঁ আৰু নিমখ দিছোঁ, সোৱাদ অনুসাৰে নিমখ দিছোঁ। আৰু এইটো কম বেছি আপোনালোকৰ নিজৰ ইচ্ছাই কৰি ল'ব পাৰে। আৰু এতিয়া ভালকৈ মই এইখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই একেবাৰে উতলা গৰম পানী দিম ইয়াত। একেবাৰে উতলা গৰম পানী দিব, কাৰণ চাউলখিনি পূৰা শুকান হয়। মই মানে গুড়ি কৰি ফ্ৰিজত থৈ দিওঁ আৰু এতিয়া পূৰা শুকান হয়, সেইকাৰণে উতলা গৰম পানী দিহে এইখিনি মঠিব, তেতিয়া খুব ভাল হয়। আৰু এতিয়া এয়া চাওক, এইখিনি বেছি পানীও নিদিব আৰু একেবাৰে কমো পানী নিদিব, এই ধৰণে হেৰিটো হ'ব লাগে। আৰু এতিয়া এইটো মই ঢাকি পেলাই অলপ দেৰিৰ কাৰণে থৈ দিম, তেতিয়া চাউলৰ গুড়িখিনি ফুলি যাব। এতিয়া মই এটা বাতি লৈছোঁ, লৈ পেলাই ইয়াত মই লৈছোঁ চাটু গুড়ি অলপ, মানে আজি মই বনাম, যদি কেতিয়াবা চব্জি নাথাকে বা চব্জি কাটিবলৈ মন নাযায়, তেতিয়া এই ধৰণে ৰেচিপিটো বনাব পাৰে। আৰু ইয়াত মই পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, আদা লৈছোঁ, নহৰুও দিব পাৰে, মই দিয়া নাই। আৰু যিকোনো আচাৰৰ অলপ মছলা দি দিব, আচাৰৰ মছলা দিলে খুব ভাল হয়। আৰু ইয়াত মই অলপ কচুৰি মেথি ব্যৱহাৰ কৰিছোঁ, এটা ধুনীয়া সুগন্ধিৰ কাৰণে। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত মই অলপ আজৱাইন কেইটামান দিছোঁ, অলপ মোহাৰি পেলাই আজৱাইন কেইটামান দি দিছোঁ। আৰু ইয়াত মই অলপ হালধি গুড়ি দিছোঁ, অলপ জলকীয়া গুড়ি দিছোঁ আৰু নিমখ দিছোঁ। জলকীয়া গুড়িখিনি এইটো অপশ্যনেল হয়, এইটো আপোনালোকৰ ইচ্ছা। আৰু মিঠাতেল, আৰু ইয়াত কিন্তু অকল মিঠাতেলেই দিব, বগা তেল বা ৰিফাইন অইল নিদিব, অকল মিঠাতেলেই দিব। আৰু যদি মিঠাতেল দিব নিবিচাৰে, তাৰ চেণ্টটো ভাল নাপায়, তেতিয়াহ'লে ইয়াত গৰু ঘিউ দিব পাৰে। আৰু এইখিনি মই ভালকৈ অলপ মিক্স কৰি লৈছোঁ। তাৰপিছত ইয়াত মই অলপকৈ পানী দিছোঁ, বেছি পানীও নিদিব, নহ'লে আটাৰ নিচিনা হৈ যাবগৈ। আৰু অলপকৈ পানী দি এই ধৰণে কৰি ল'ব, একেবাৰে জৰজৰীয়াও থাকিব নালাগে আৰু আটাৰ নিচিনা একেবাৰে লাডু যেনো হ'ব নালাগে, মানে পূৰা এই ধৰণে। আৰু চাওক, এই ধৰণে টেক্সচাৰটো হ'ব লাগে। আৰু এই মুঠি মাৰিলে পূৰা এই ধৰণে মুঠি হৈ যায় আৰু ভাঙি দিলে গুড়া হৈ যায়। আৰু এয়া আমাৰ ষ্টাফিংটো ৰেডি হৈ গ'লগৈ। আৰু এতিয়া মই যিখনত মই ষ্টিম কৰিম, মই আজি বিনা তেলৰে নাস্তাটো বনাম, যিটো ষ্টিম কৰিম সেইটোত মই ভালকৈ তেল লগাই লৈছোঁ। আৰু এতিয়া এইখিনি মই আকৌ খুব ভালকৈ এইখিনি মঠি ল'ম। আৰু এই নাস্তাটো আপোনালোকে স্কুল টিফিনতো দিব পাৰে, ৰাতিপুৱা যদি কেতিয়াবা মানে নাস্তা হিচাপে খাব পাৰে, বা গধূলি ইভিনিং স্নেক্স হিচাপেও খাব পাৰে। আৰু একেবাৰে হেল্ডি হয়, ইয়াত কোনো তেল ব্যৱহাৰ কৰা নাই। আৰু এতিয়া হাতত অলপ ভালকৈ কিন্তু মঠি ল'ব দেই, হাতত অলপ তেল লগাই পেলাই। আৰু এতিয়া এটা শ্বেপ দি ল'ব, এতিয়া ৰুটিৰ নিচিনা বেলিবলৈ বহুত সময় লাগে, সেইকাৰণে মই হাতেৰেই বনাই লৈছোঁ। কিন্তু এটা কথা, পূৰা পাতলকৈ কৰিব, বেছি ডাঠকৈ যদি হয় নহয় ৰুটিখন, তেতিয়াহ'লে কিন্তু খাবলৈ ইমান টেষ্ট নহ'ব। একেবাৰে পাতল কৰি দিব হাতেৰে, এই ধৰণে। চাওকচোন, ইমান ইজিলি হৈ গৈছেগৈ আৰু একেবাৰে সহজ হয়। আৰু এতিয়া ষ্টাফিংখিনি মই ইয়াত ভৰাই দিম। আৰু এইটো বহুত ধৰণে বনাব পাৰি, আপোনালোকে বন্ধাকবি, গাজৰ, ম'ম' যি ধৰণে বনাওঁ সেই ধৰণে আপোনালোকে এইটো বনাব পাৰে। কিন্তু কেতিয়াবা হয় নহয়, আমাৰ ঘৰত চব্জি নাথাকে, তেতিয়াহ'লে এই ধৰণে একেবাৰে বনাই পেলাই খাব পাৰে। আৰু চাওকচোন, ইমান ধুনীয়া হৈছে আৰু একেবাৰে ইজি হয় আৰু খুব সোনকালে এইটো হৈ যায়গৈ। দেখিছে নহয়, খুব সোনকালে হৈ যায়গৈ। ৰাতি যদি এই ধৰণে ৰেডি কৰি থৈ দিয়ে, তেতিয়াহ'লে ৰাতিপুৱা ষ্টিম কৰি ল'ৰা ছোৱালীক টিফিনত দি দিব পাৰিব। এই ধৰণে বনাই পেলাই আৰু ফ্ৰিজত কিবা দি ঢাকি পেলাই থৈ দিব। আৰু তেতিয়া আৰু শুকান নহয়, আৰু ৰাতিপুৱা ষ্টিম কৰি দি দিব। এয়া চাওকচোন, একাপ আটাৰে আমাৰ কিমানখিনি নাস্তা ৰেডি হৈ গ'ল। আৰু এতিয়া ইয়াত মই এটাকৈ দি যাম, আৰু এইখিনি মই ষ্টিম কৰি ল'ম। আৰু এতিয়া এইখিনি ষ্টিম কৰিম, 5 মিনিটো নালাগে, খুব সোনকালে এইটো হৈ যায়, কাৰণ আমি যিহেতু গৰম পানীৰে মঠিছোঁ, খুব সোনকালে হৈ যায়। পানীখিনি উতলি যেতিয়া গ'ল, তেতিয়া এইখিনি দি দিছোঁ। তাৰ লগততো খাবলৈ এটা চাটনি লাগিব, তাৰ কাৰণে মই এটা চাটনি ৰেডি কৰিছোঁ। বিলাহী আৰু কেঁচা জলকীয়া দিছোঁ, অলপ বেছিকৈ নহৰু দিছোঁ, আৰু অলপ আদা এটুকুৰা দিছোঁ। আৰু যিহেতু মই হেল্ডি বনাইছোঁ, সেইকাৰণে ইয়াত পামকিন চিড মই দি দিছোঁ। আৰু ইয়াত মই নিমখ দিছোঁ, আৰু অলপ কালাৰৰ কাৰণে ৰঙা জলকীয়াৰ পাউডাৰ দিছোঁ। আৰু ইয়াত গোটা জিৰা কেইটামান, ভজা গোটা জিৰা কেইটামান
দিছোঁ আৰু অলপ টেঙা টেঙা হ'বৰ কাৰণে মই ইয়াত অলপ নেমু ৰস দি লৈছোঁ। আৰু এইখিনি এইটো আপোনালোকৰ চইচ কেনেকুৱা চাটনিটো বনাই, মই এই ধৰণে বনাইছোঁ আৰু অলপ পানী দি পেলাই এইখিনি খুব ভালকৈ মই ফাইন পিচি ল'ম। আৰু এতিয়া চাওকচোন আমাৰ চাটনি ৰেডি হৈ গৈছে, কালাৰটো খুব ধুনীয়া হৈছে আৰু খাবলৈও খুব ধুনীয়া হৈছে। আৰু এতিয়া এইখিনি আমাৰ ৰেডি হৈ গ'ল, তেতিয়া এইখিনি বহাই থৈ লগে লগে চাটনিখিনিও ৰেডি কৰিব পাৰে। অতি সোনকালে হৈ যাব পৰা এটা ৰেচিপি হয় আৰু খুব হেল্ডিও হয়। আৰু এয়া চাওকচোন 5 মিনিটৰ ভিতৰতে আমাৰ এইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া মই এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছতে এইখিনি মই অলপ তুলি লৈছোঁ। আৰু এয়া চাওকচোন কিমান ধুনীয়া, এটাৰেই পূৰা পেট ভৰি যায়। আৰু এতিয়া মই ছাৰ্ভ কৰিম আৰু এটা এটাকৈ মই এই ধৰণে দিছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই চাটনি দিছোঁ আৰু ইয়াত মই লৈছোঁ নেমু আৰু জলকীয়াৰ আচাৰ। এই দুয়োটাৰে খাবলৈ কিন্তু বহুত সুস্বাদু লাগে, বহুত ভাল লাগে। আৰু এটা আপোনালোকক মই কাটি পেলাই দেখুৱাইছোঁ তাৰ ভিতৰতো কেনেকুৱা হৈছে। আৰু এয়া চাওকচোন তাৰ ভিতৰটো কিন্তু খুব ধুনীয়া হৈছে। এয়া চাওক, এইটো কাটি পেলাই দেখাইছোঁ আৰু পূৰা মানে ষ্টাফিংটো ভৰি থৈছোঁ। আৰু কেনেকুৱা লাগিছে, চাটনি দি খাবলৈ খুবেই ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খুবেই বেছি ভাল লাগে।